মই ভাবোঁ প্ৰথমতে কেৰিয়াৰটো বনাই ল'ব লাগে, প্ৰেম প্ৰীতি পিছত আহি থাকিব। আচলতে কি জানে, যদি টকা নাই আপোনাৰ একো সন্মান নাই আচলতে। আজিকালি বহুত কম মানুহ আছে যোনে সন্মান দিব, আৰু কিন্তু টকা নাথাকিলে আপোনাৰ কোনো ঠাইত আপুনি প্ৰথম স্থান নাপায়, চবতে আপুনি পিছতে থাকিব লাগিব। আৰু সন্মানটোতো একেবাৰে নাই, আৰু পইচা নাথাকিলে আপুনি সেই ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰে ভালকৈ। কিবা এটা আপুনি গিফ্ট দিব নোৱাৰিব, বা তেওঁ আশা কৰিব দ্বিতীয়জনে, বা আপুনি ক'ৰবাত অকলশৰীয়াকৈ নিজে এটা বিল পে' কৰিব নোৱাৰে, বা অকলশৰীয়াকৈ নিজৰ ঘৰৰ মানুহক কিবা এটা দিব নোৱাৰে, বা মুঠতে টকা নাই যদি আপুনি, আৰে টকা নাথাকিলে আমাৰ নিজৰ হেল্থটোকে আমি নিজে একো কৰিব নোৱাৰোঁ। মানে আমাৰ স্বাস্থ্যই আমাক সাথ নিদিয়ে আচলতে। আৰু কিয় জানেনে, আমি ফ্ৰীকৈ হস্পিটেল পাই যাম বাৰু, কিন্তু যদি বহুত বেছি বেমাৰ হয় তেতিয়া লোকৰ আগত হাত পাতিবলগীয়া আমাৰ অৱস্থা হ'ব। গতিকে মই ভাবোঁ কেৰিয়াৰটো প্ৰথমতে বনাই ল'ব লাগে, তাৰপিছত ভালপোৱা ঢেৰ আহি থাকিব। গতিকে প্ৰেম প্ৰীতিক অকণমান ছাইডত ৰাখি প্ৰথমতে ফ'কাছ এইটোত কৰিব লাগে, পূৰা বেছি কেৰিয়াৰটো বনাই ল'ব লাগে, তাৰপাছত